এই যুঁজত জিকিব কোন গৌৰৱ গগৈ নে হিমন্ত বিশ্ব শৰ্মা এইবাৰ হ'ব দুখনকৈ যুঁজ এখন যুঁজ হ'ব অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ যুঁজ আৰু আনখন হ'ব ৰাজনৈতিক স্বাৰ্থজড়িত অসমীয়াক বিপদাপন্ন কৰাৰ যুঁজ এখনত অৱতীৰ্ণ হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আনখনত অৱতীৰ্ণ হ'ব সাংসদ গৌৰৱ গগৈ সমাগত 2024 বিধানসভা নিৰ্বাচন সকলো এতিয়া সাজু হৈছে 24 নিৰ্বাচনৰ ৰণ যুঁজিবলৈ প্ৰতিটো দলেই ৰাজনৈতিক কুচকাৱাজত ব্যস্ত হোৱাৰ সমান্তৰালকৈ সাজু হৈ উঠিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ গৌৰৱ গগৈও এইবাৰ মূলত দুখন যুঁজে আকৰ্ষিত কৰিব সাধাৰণ ৰাইজক এইবাৰ যুঁজ এখন নহয় এইবাৰ হ'ব দুখনকৈ বিশেষ যুঁজ এখন যুঁজ হ'ব অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ যুঁজ আৰু আনখন হ'ব অসমীয়া জাতিক বিপদাপন্ন কৰি অচিনাকিক আদৰাৰ যুঁজ ক্ৰমশ এখন যুঁজত অৱতীৰ্ণ হ'ব মুখ্যমন্ত্ৰী আনখনত সাংসদ গৌৰৱ হঠাতে দেখা যায় কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে অনবৰতে ৰাইজৰ আগত কৈ থাকে যে যুঁজ এখন হোৱাৰ কথা এবাৰ যুঁজ এখন হ'ব যুঁজ এখন হ'ব আমি যুঁজিম আৰু আমি জিকিম এবাৰ যুঁজ এখন হ'ব আৰু আমিও যুঁজৰ বাবে প্ৰস্তুত আৰু যুঁজটো জিকিবলৈ বাবে আমাক দি ত্যাগ কৰিব লাগে আমাক দি বলিদান দিব লাগে যদি মোক জেললৈ যাব লাগে অসমৰ জনসাধাৰণৰ ইফালে ৰাজ্য চৰকাৰে অসম তথা অসমীয়া ৰক্ষাৰ্থে অবৈধ বেদখলকাৰীক উচ্ছেদ কৰাত লাগিছে উঠি পৰি যাতে অচিনাকি লোকে আহি অসম কৰিব নোৱাৰেহি গ্ৰাস ইয়াৰ বিপৰীতে নিজৰ দলীয় ৰাজনৈতিক মুনাফাৰ বাবে অবৈধ বাংলাদেশীক বৰপিৰা পাৰি দিয়াত ব্যস্ত থাকে বিৰোধী দলসমূহ বা কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ গৌৰৱে যুঁজ এখন হ'ব বুলি কৈ থকাৰ পিছতে শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে আন এখন যুঁজৰ কথা এই যুঁজখনৰ কথা উনুকিয়াই মুখ্যমন্ত্ৰীয়ে ক'লে আমাৰ জাতিয়ে কেতিয়াও শিকা নাই আত্মসমৰ্পণ কৰিবলৈ শেষ মুহূৰ্তলৈকে আমি যুঁজি যাম আৰু আমি এই যুঁজত জিকিবি আমাৰ জাতিয়ে আত্মসমৰ্পণ কৰিবলৈ শিকা নাই আৰু আমি আত্মসমৰ্পণ নকৰো আৰু শেষ দিনটোলৈকে আমি যুঁজিম আৰু যুঁজি আমি জিকিম এই বজ্ৰ কঠোৰ সংকল্পই আমাক সদায় প্ৰেৰণা যোগাই যাব লগতে মুখ্যমন্ত্ৰীয়ে ক'লে কংগ্ৰেছৰ যুঁজ এজিপি বিজেপি কংগ্ৰেছৰ যুঁজ আৰু আমাৰ যুঁজ জাতি ৰক্ষাৰ যুঁজ আমাৰ যুঁজখনত 40 বছৰে অসমীয়া জাতিয়ে যুঁজিছে আৰু যুঁজি থাকিম কংগ্ৰেছৰ যুঁজ হ'ল এজিপি বিজেপি কংগ্ৰেছৰ যুঁজ আমাৰ যুঁজ হ'ল জাতিটোক ৰক্ষাৰ যুঁজ আমাৰ যুঁজখন আমি যুঁজি আছো 40 বছৰে অসমীয়া জাতিয়ে যুঁজিছে আৰু যুঁজি থাকিব বিশেষ প্ৰতিবেদন নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।